সকলোকে কঁপাই তুলিলে ঘটনাটোৱে। হাঁহি মাটি ৰীল বনাই থকা ছোৱালীজনী হঠাৎ নোহোৱা হৈ গ'ল। বিহু গুচি হ'লগৈ বৰবিহ। হঠাতেই যেন ঘটি গ'ল নঘটিবলগীয়া ঘটনাটো। প্ৰতি বছৰেই এনে ঘটনাৰ পুনৰাবৃত্তি কিয়? কিহে পাতলাব পাৰিব পিতৃ মাতৃৰ উদং বুকু? সম্পূৰ্ণ এটা বছৰ জোৰা প্ৰতীক্ষা। সেই প্ৰতীক্ষা প্ৰস্তুতিৰ অন্তত বিহুৰ হুঁচৰিৰ বাবে সাজু হৈছিল ভাস্কৰজ্যোতি বিহুৰ হুঁচৰি দল। বিহুৰ আনন্দ উলাহত মগ্ন হৈ থকাৰ সময়তে তামোলপুৰৰ নোৱাখাটত সংঘটিত হ'ল এই হৃদয় বিদাৰক পথ দুৰ্ঘটনাটো। বিহুৰ সুৰ ঢোল পেঁপাৰ মধুৰ ধ্বনিৰ মাজতে এক মুহূৰ্ততে নামি আহিল শোকৰ আধাৰ। জানিব পৰা মতে বিহু দল কঢ়িওৱা এখন AS25DC 5893 নম্বৰৰ ট্ৰেভেলাৰখনে বিপৰীত দিশৰ পৰা অহা PB03AP 668 নম্বৰৰ এখন দ্ৰুতগতিত অহা ট্ৰেভেলাৰৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় 25 বছৰীয়া নিশামণি হালৈ নামৰ নাচনীগৰাকীৰ। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় কমেও 10 গৰাকী বিহুৱা বিহুৱতী। তাৰে 5 গৰাকীৰ অৱস্থা বৰ্তমান সংকটজনক হোৱা বাবে তৎক্ষণাৎ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। নিহত নিশামণি হালৈ তামোলপুৰৰ নিঝাৰ গাঁৱৰ বাসিন্দা। তেওঁ কেৱল এগৰাকী সুদক্ষ বিহুৱতীয়ে নহয়, নাগাৰা পাঠিকা হিচাপেও সুপৰিচিত আছিল। তেওঁৰ আকস্মিক মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। স্থানীয় লোক আৰু বিহু দলৰ সদস্যসকলৰ মতে নলবাৰীৰ হাৰিভাঙাৰ ভাস্কৰজ্যোতি বিহু হুঁচৰি দলটোৱে এখন ট্ৰেভেলাৰ বাহনেৰে তামোলপুৰ ওদালগুৰি পথেৰে বঙালীপাৰলৈ বিহু প্ৰদৰ্শনৰ উদ্দেশ্যে যাত্ৰা কৰিছিল। সেই সময়তে নোৱাখাটত বিপৰীত দিশৰ পৰা অহা দ্ৰুতবেগী ট্ৰেইলাৰৰ সৈতে সংঘৰ্ষ ঘটাত মুহূৰ্ততে ভয়ংকৰ ৰূপ লয় পৰিস্থিতি। ট্ৰেভেলাৰখনত মুঠ 30 গৰাকী বিহুৱা বিহুৱতী আছিল বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ পিছত স্থানীয় লোকসকলে তৎপৰতাৰে উদ্ধাৰ কাৰ্য চলাই আহতসকলক ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এই শোকাবহ ঘটনাই পুনৰবাৰ পথ সুৰক্ষা আৰু দ্ৰুতবেগী যান বাহনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তা উত্থাপন কৰিছে। এইখিনিতে আৰু কেইবাটাও প্ৰশ্ন উত্থাপন হয় যে দুপৰ নিশালৈকে বিহু পতাৰ প্ৰয়োজনীয়তা কি? প্ৰতি বছৰে এনে দুৰ্ঘটনা হৈ থকাৰ পিছতো কিয় গা নলৰে কৰ্তৃপক্ষ নাইবা আয়োজক সমিতিৰ? আজি নিশা হালৈ পিতৃ মাতৃৰ বুকু সোধা হৈছে। অনাগত দিনত হয়তো পুনৰাবৃত্তি হ'ব অনুৰূপ ঘটনাৰ। সেয়ে সময় থাকোঁতে ইয়াৰ বিকল্প ব্যৱস্থা লওক বিহু কমিটিসমূহে। নহ'লে য'ত হ'ব লাগে আনন্দৰ উলাহ তাত হয়তো শুনিবলৈ পোৱা যাব কেৱল কান্দোনৰ ৰোল। পৰা শ্ব' প্ৰগ্ৰেম কৰি আহি আমি ইয়াত তামোলো বাঙালী পাৰা নেকি তাতে আমি এখন কম্পিটিশ্যন আছিল, তাতে আমি কম্পিটিশ্যনৰ লৈ কিনে আমি গৈ আছিলোঁ। গৈ থাকোঁতে আমি বিপৰীত ছাইডৰ পৰা যিখন ট্ৰাক আহিছে সেইখন ট্ৰাকে ডাইৰেক্ট খুন্দা মাৰি ট্ৰেইলাৰ খুন্দা মাৰি আমাৰ এনেকুৱা অৱস্থা কৰিছে, মুখামুখি খুন্দা। মই গাড়ীখনত ময়ো আছিলোঁ। মানুহ 30 জন 32 জন, তাৰ ওপৰততো নাই আৰু বিহুগা মানুহ কেইজনে আছিলোঁ আমি। আহততো কেইজনমান নিচে মই এতিয়ালৈকে মই সঠিক খবৰ ক'ব নোৱাৰোঁ। আৰু বাকীতো যি হৈছে ইয়াত মেডিকেলত কিবা হৈছে সেইখিনি মেডিকেলৰে গম পাইছোঁ। এগৰাকী মেডিকেলত অহাৰ পিছত গম পাইছোঁ মৃত্যু হৈছে। নিচা হালৈ আছে। ঘৰটো আমি গড়েশ্বৰত বুলি ভাবোঁ। মোৰো ঘৰ এনেহেন, আমিও চব বেলেগ বেলেগ কৰি পিনে অহা না। বিভিন্ন প্ৰান্তৰ লোক আছে, চব জাগাৰে আছে, শদিয়াৰ পৰা ধুবুৰীলৈকে চব জাগাৰে ল'ৰা আছে, ছোৱালী আছে। আমি সোণালী অসম নলবাৰী বৰাজাৰ আমি বিহু দল আছিলোঁ। আমি বাঙালীপাৰাত বিহু কৰি আছিলোঁ। বিহু কৰি উঠি সামৰাৰ পিছতে মানে ভাস্কৰজ্যোতিক মাতি আছে, সিহঁতে অলপ লেট হৈছিলে। তাৰপিছতে গৈ থকা বুলি ক'লে। কওঁতে আমি যেতিয়া বিহু সামৰি অলপ চাহ তাহ খাই আছিলোঁ,
তেতিয়া শুনিলোঁ বোলে ভাস্কৰজ্যোতি এক্সিডেণ্ট হৈছে। তো তাতে আমি গোটেইবিলাক দৌৰি আহিলোঁ ইয়ালৈকে। ভাস্কৰজ্যোতি ক'ত দল আছিল, কেনেকৈ আছিল? ভাস্কৰজ্যোতি আমাৰ হাৰিভাঙা টিহু, আমাৰ নামনি অসমৰ লেখত ল'বলগীয়া দল। মানে অনাকাংক্ষিত এটা ঘটনা। ক'ৰ পৰা ক'ত আহিছিল? তেখেতসকলে টিহুৰ পৰা আমি য'ত বিহু কৰিছিলোঁ বাঙালীপাৰা, তাত তাৰমানে বিহু কৰিব আহি আছিলে। নিশামণি হালৈ নামৰ আমাৰ যিজনী আমাৰ নাও কটা নিজাগৰ ছোৱালী, আমাৰ তাই ঢুকাইছে এতিয়া। আৰু এজনী অলপ চিৰিয়াছ হৈ আছিলে, তাইক মেডিকেলত পঠিয়াইছে। মোটামুটি 4জনীমান হ'ব। কেনেকৈ হ'ল ঘটনাটো? ঘটনাটো মানে কি, এতিয়া ধৰক ৰাতি এইটো গম নাপাম কেনেকুৱা কি হ'ল, কিন্তু এই দৌৰাদৌৰত মই এইবিলাক এই কি আছিলে আমাৰ এই ডাম্পাৰবিলাকৰ এই ট্ৰাকৰ যিটো আমাৰ মানে যিটো হাইৱে যিটো মানে দৌৰাত্ম, সেইটো কাৰণে হ'ব মানে হোৱা যেন অনুভৱ হয়। আৰু ডাম্পাৰ সেই সন্মুখত মাৰিছে, এই ড্ৰাইভাৰ চাইডে মাৰিছে। ডাম্পাৰ নহয়, এইখন কি আছিলে ট্ৰেইলৰ। কিমানজন মান আহত হৈছে? মোটামুটি 11জন, 10-15জন এইখিনিৰ ভিতৰতে হ'ব গোটেইখিনি। কিমান আহিছিলে বিহুৱতী? মোটামুটি ধৰক দল এটাত থাকে 25 পৰা 30 তেনেকুৱা ধৰণৰ। নিউজ ডেস্ক, হিলছ টাইম নিউজ পেপাৰ এণ্ড ডিজিটেল।